ৰাজ্যত অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ আজি পুৱাৰে পৰা মৰিগাঁও জিলাৰ 911টা ভোট কেন্দ্ৰত পুৱা 7 বজাৰ পৰা ভোট প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইতিমধ্যে 9 নম্বৰ নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত মৰিগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে 252 নম্বৰ দেউৰাবুৰী প্ৰাথমিক বিদ্যালয়ত ভোটাধিকাৰ সাব্যস্ত কৰা পৰিলক্ষিত হয়। এইবাৰ মৰিগাঁও জিলাৰ তিনিওটা বিধানসভা সমষ্টিৰ মুঠ ভোটাৰ 7,25,800 এগৰাকী। ইয়াৰে যুৱ ভোটাৰৰ সংখ্যা 13,019 জন বুলি জানিব পৰা গৈছে। আজি দ্বিতীয় পৰ্যায় ভাৰতবৰ্ষৰ নিৰ্বাচন আৰু অসমতো দ্বিতীয় পৰ্যায় নিৰ্বাচন হ'ব। 9 নং নগাঁও লোকসভা সমষ্টিটো আজি দ্বিতীয় পৰ্যায় নিৰ্বাচন অনুষ্ঠিত হ'ব। এইবাৰ 9 নং নগাঁও লোকসভা সমষ্টিটো বিপুল ভোটৰ জয়ী হ'ব। সুৰেশ বৰা, তাৰ কোনো সন্দেহ নাই। আপুনি আজি প্ৰথম মোৰ কেন্দ্ৰত মই ভোটাধিকাৰ সাব্যস্ত কৰিলোঁ আৰু মোৰ কেন্দ্ৰত 100% পোল হ'ব, তাত কোনো সন্দেহ নাই। এবাৰ আপোনাৰ সমষ্টিত আপুনি কৈছিল যে 70,000তকৈ অধিক ভোট দিব। 70,000 যদি মই ভোট দিওঁ তেতিয়াহ'লে মোক মাননীয় মুখ্যমন্ত্ৰীয়ে আৰু আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই এটা মোক এৱাৰ্ড দিব। গতিকে ক্ষেত্ৰত মোৰ সন্দেহ নাই। মই 70,000 অধিক ভোট এইবাৰ ব্যৱধান দিম। যিহেতু আপুনি বৰ্তমান এগৰাকী বিধায়ক, কি আহ্বান জনাব আজি ভোটাধিকাৰ ক্ষেত্ৰত ৰাইজলৈ? মই ৰাইজলৈ আহ্বান জনাইছোঁ এতিয়া মোৰ ভোট কেন্দ্ৰত যে ভাৰতবৰ্ষত আকৌ এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হ'ব। ৰাইজে ভোট দিয়া বাহিৰেও এইবাৰ এটা ব্যক্তিক্ৰমী নিৰ্বাচন হ'ব। আকাশ গছে পাতে বাঁহে আকাশে বতাহে সকলোৱে আহ্বান কৰিছে। এইটো হ'ল নৰেন্দ্ৰ মোদী ভাৰতবৰ্ষৰ 140 কোটি জনসাধাৰণে ভাল পায়। এইবাৰ সংখ্যালঘু মানুহেও ভোট দিব, কাৰণ যিমানবোৰ দুখীয়া জনসাধাৰণৰ কাৰণে নৰেন্দ্ৰ মোদী আঁচনি গ্ৰহণ কৰিলে আৰু মাননীয় অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমীয়া দুখীয়া জনসাধাৰণৰ কাৰণে জাতি বৰ্ণ নিৰ্বিশেষে সকলোকে যিমানবোৰ দুখীয়া জনসাধাৰণে আঁচনি দিলে সেই আঁচনিত ৰাইজ সন্তুষ্ট হৈছে। গতিকে তাত কোনো সন্দেহ নাই। সেইকাৰণে বিজেপি ভোট দিবৰ কাৰণে ৰাইজে জাকে আজি লাইন হৈছে ভোট কেন্দ্ৰত। ব্যুৰো ৰিপৰ্ট, টকচক 24 ইণ্ডিয়া।